মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতি অধ্যায়টোৰ অনুশীলনী 5.2 আমি কেইটামান অংক কৰিবলৈ লৈছোঁ। তোমালোকে আগৰ ভিডিঅ'টো চাইছা, সমান্তৰ প্ৰগতিৰ প্ৰথম খণ্ড যিটো দিয়া হৈছিল, নিশ্চয় তোমালোকে কিছু হ'লেও বুজি পাইছা। আমি এই অধ্যায়টোৰ আমি অনুশীলনীৰ 5.2 চাওঁ। তাৰ আগতে আমাৰ কি আছে, আমাৰ যদি এণ্টম পদটো আমি সমান্তৰ প্ৰগতিত কি পাইছো, প্ৰথম পদটো আমি কি ধৰি লৈছিলো, প্ৰথম পদ কি ধৰি লৈছিলো, এ বুলি কৈছিলো। আৰু সমান্তৰ প্ৰগতিত কি হয়, সাধাৰণ অন্তৰ ডি বুলি ধৰা হৈছিল সমান্তৰ প্ৰগতিত। গতিকে প্ৰথম পদ যদি এইটো হয় আৰু সাধাৰণ অন্তৰ ডি বুলি ধৰা হ'ল, গতিকে দ্বিতীয় পদটো কি হ'ব, আমি এনেকে যদি চাওঁ, দ্বিতীয় পদটো কি হ'ব, দ্বিতীয় পদটো এ প্লাছ ডি। তাৰ মানে প্ৰথম পদটোৰ লগত তাৰ সাধাৰণ অন্তৰ যোগ কৰিলে আমি দ্বিতীয় পদ পাওঁ। তেনেকে তৃতীয় পদটো আমাৰ কি হ'ব, তৃতীয় পদ কি হ'ব, আগৰ পদটোৰ লগত আমি কি সাধাৰণ অন্তৰটো যদি যোগ কৰো সেইটো হ'ব তৃতীয় পদ। তাৰমানে এ প্লাছ টুৱাইচ ডি। তেনেকে আমি চতুৰ্থ পদটো যদি চাওঁ, চতুৰ্থ পদ কি হ'ব, এ প্লাছ টুৱাইচ ডি প্লাছ ডি, তাৰমানে এ প্লাছ থ্ৰাইচ ডি। এতিয়া আমি কি ইয়াতে মন কৰিম, এই কি হৈছে, দ্বিতীয় পদত 1d হৈছে, 1d মানে d, তৃতীয় পদত 2d টুৱাইচ d, চতুৰ্থ পদত থ্ৰাইচ d হৈছে। তাৰ মানে এই পূৰণটো d ৰ লগত পূৰণ কি হৈ আছে, যিমানতম পদ তাতকে এক কম হৈ আছে। গতিকে আমি এনেকে আমাক যদি কয় এনতম পদটো কয়, গতিকে এনতম পদটো আমি উলিয়াব পাৰিম a প্লাছ পদ যিমানতম পদ তাতকে কি এক কম, n মাইনাছ 1 ইনটু d। গতিকে এইটো হ'ব আমাৰ এনতম পদ। গতিকে আমি এইটো জানিব লাগিব। এনতম পদৰ আমাক যদি কয় এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ এ, সাধাৰণ অন্তৰ ডি, আৰু তেতিয়া এনতম পদটো কি হ'ব, এ প্লাছ এন মাইনাছ 1 ইনটু ডি হ'ব এইটো এনতম পদ। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। আমি কেনেকে এনতম পদটো পালো সেইখিনিও বুজি পাইছা। এতিয়া আমি 5.2 অনুশীলনীটোৰ আমি চাওঁ। এনে চোৱা, তোমালোকে বুজি পাইছা নিশ্চয়, আৰু এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব। নেক্সট আমি চাওঁ, ইয়াতে 1 নম্বৰৰ অনুশীলনী 1ৰ আমি 1টো চাইছো। ইয়াত তালিকা আকাৰত দিয়া আছে, এটো দিয়া আছে ইয়াতে, এ মানে প্ৰথম পদটো কি দিয়া আছে 7, তাৰপিছত ডি কি দিয়া আছে, সাধাৰণ অন্তৰ দিয়া আছে 3, আৰু এন মানে পদৰ সংখ্যা 8। আমাক কি লাগে, এ এন উলিয়াব লাগে, মানে এনতম পদটো কি। গতিকে আমি এইমাত্ৰ যিটো সূত্ৰ পালো, গতিকে এনতম পদটো আমাৰ কেনেকে হ'ব, এ প্লাছ মানে এনতম পদ এ এনেৰে বুজোৱা হৈছে এ এন মাইনাছ 1 ইনটু ডি। গতিকে ইয়াতে এৰ ভেলু কিমান, 7 প্লাছ এন মানে 8 মাইনাছ 1 ইনটু ডি মানে কিমান, 3। গতিকে এইটো কিমান হ'ব, 7 প্লাছ 8 মাইনাছ 1, 7 ইনটু 3, তাৰমানে কিমান হ'ল, 7, n মানে 8 মাইনাছ 1 ইনটু d মানে 3। গতিকে 7 প্লাছ 7 ইনটু 3, 7 প্লাছ 21, তাৰমানে এইটো কি হ'ব, 28 হ'ব। গতিকে আমাৰ এনতম পদ এ এনৰ মানটো কিমান হ'ব, 28। বুজি পাইছা? মাত্ৰ আমি এই যিটো সূত্ৰটো, এই সূত্ৰটো মনত ৰাখিলে হ'ব। ইয়াতে এ এন মানে এনতম পদৰ মানটো বুজাইছে। তোমালোকে এইটো লিখিবা, আৰু তোমালোকে কি কৰিবা, ভিডিঅ'টো স্কিপ কৰি নাচাবা। স্কিপ কৰি চালে কি হয়, তোমালোকে কিছুমান মাজৰ কথাবিলাক বুজি নাপাব পাৰা। ঠিক আছে? এতিয়া আমি ইয়াৰে
আমি আটাইবোৰ কৰি দিয়া নিদিও, আমি মাজে মাজে দিম। বাকীবিলাক তোমালোকৰ কি থাকিল হোমৱৰ্ক হিচাপত থাকিল, আৰু তাৰ ভিতৰত যদি কিবা প্ৰব্লেম থাকে আমাক কমেণ্ট কৰিবা। আমি ইয়াৰে এতিয়া চাওঁ 1 ৰ 3 টো কৰিম। 1 ৰ 3 টো তাতে কি দিয়া আছে, a ৰ মানটো উলিয়াব লাগে, d টো দিয়া আছে -3, d টো আছে -3, তাৰ পিছত আছে n টো আছে 18, an n পদটো আছে কিমান -5 আছে। গতিকে আমাৰ আগৰ এই ফৰ্মুলাটো আমি ইউজ কৰিম, এই ফৰ্মুলা। গতিকে আমাৰ ফৰ্মুলাটো কি আছিল, a plus n minus 1 into d is equal to an, n পদটো এনেকৈ আছে। গতিকে আমি ইয়াতে কি কৰিছো, আগত আমি লিখিছিলো an is equal to a plus n minus 1 into d, কিন্তু ইয়াতে আমি উল্টাকে লিখিছো, কাৰণ এইকাৰণে উল্টাকে লিখিছো, ইয়াতে আমাৰ a ৰ মানটো উলিয়াব লাগে আৰু a ৰ যিটো চলকটো এইটো পদ আমি লিখিছো, সদায় আমি যিটো মান উলিয়াব লাগে যিটো চলকৰ এটা সমীকৰণত, তাৰ আমি কিফালে ৰাখো, বাওঁফালে ৰাখো। এতিয়া a ৰ মানটো নাই ইয়াতে, a ৰ মানটো নাথাকিলে n ৰ মান কিমান 18 -1 into d ৰ মানটো কিমান -3, গতিকে এইটো কিমান হ'ব -5 এইটো দিয়া আছে। গতিকে এইটো হ'ব a 18 এইটো 17 আৰু প্লাছে মাইনাছে মাইনাছ, গতিকে 17 into 3 এইটো -5, গতিকে a is equal to কিমান হ'ব 51 -5, গতিকে এইটো কি হ'ব, a is equal to -5 plus 51, তাৰ মানে a ৰ মানটো হ'ব আমাৰ ইয়াতে কিমান 51 ৰ পৰা যদি 5 যায় 46, এইটো হ'ব আমাৰ এনসাৰ। বুজি পাইছা? গতিকে আমি গোটেই অনুশীলনীটোত আমি এই সূত্ৰটোৱে কি কৰিম, ব্যৱহাৰ কৰিম। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি গোটেই অনুশীলনীৰ যিকেইটা সমস্যা আছে, যিকেইটা আমাৰ অংক আছে, এইকেইটা কৰিব লাগিব আমি। এতিয়া নেক্সট আমি চাওঁ 2 নম্বৰৰ টো চাওঁ। 2 নম্বৰ এটা কৰি দিছো। 2 নম্বৰৰ আমি প্ৰথমটো চাইছো। 2 নম্বৰৰ কি আছে কোৱেশ্চনটো, তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা। গতিকে প্ৰথমটো দিয়া আছে, ইয়াৰে মানটো কি দিয়া আছে 10, 7, 4 সমান্তৰ প্ৰগতিটোৰ 30তম পদটো কি। গতিকে ইয়াতে 30তম পদটো উলিয়াব লাগে আমি 30তম, আৰু ইয়াতে অপচন কেইটা দিয়া আছে। গতিকে ইয়াতে আমি কি হ'ব, প্ৰথম পদটো কি, প্ৰথম পদ ইয়াতে কি, প্ৰথম পদ আমি এইটোৰে বুজাও। গতিকে প্ৰথম পদটো 10, তাৰপিছত সাধাৰণ অন্তৰ কিমান d টো কিমান, আমি এইটো পদৰ পৰা এইটো পদ বিয়োগ কৰিম 7 - 10, 7 - 10 নহলে আমি কি কৰো, পিছৰ পদটোৰ পৰা তাৰ আগৰ পদটো বিয়োগ কৰো। গতিকে 7 - 10 মানে -3। আমি যেতিয়া সাধাৰণ অন্তৰ কি হ'ব, ঋণাত্মক হ'ব, তেতিয়া গম পাম আমি পদবিলাকৰ মান ক্ৰমান্বয়ে কি হৈছে, কমি গৈছে। তাৰপিছত এতিয়া আমাক কি কৈছে, 30তম পদটো কৈছে। আমাক কি কৈছে, 30তম পদটো কি। গতিকে A30, আমি 30তম পদটো আমি কি বুলি কৈছো, 30তম পদ মানে A30 কিমান হ'ব, a plus n minus 1 into d। গতিকে a মানে 10 plus n মানে 30 minus 1 into d মানে -3, এটো হৈছে। গতিকে 10 plus এটো 29, এটো মাইনাস হ'ব 29 into 3 plus a minus আর 30 পৰা 1 যদি মাইনাস হয় 29, গতিকে এটো হ'ব 10 minus কিমান হ'ব 29, 3 9 গুণ 27, 3 2 6 2 8, গতিকে এটো -77। গতিকে -77 কোনটো অপচন দিয়া আছে আমাৰ সি। গতিকে এনসাৰটো হ'ব সি -77, এইটো এনসাৰ হ'ব।
তোমালোকে এইটো কৰি ল'বা নেক্সট যেটো 2 নম্বৰটো আছে তোমালোকে এইটো হোমৱৰ্ক কৰিবা আৰু কিবা প্ৰবলেম থাকিলে আমাক কি কৰিবা কমেন্ট কৰিবা এতিয়া আমি নেক্সট কি চাও 3 নম্বৰটো চাও 3 নম্বৰৰ এটা চাইছো আমি প্ৰথমটো চাইছো দিয়া আছে 2 আৰু বক্স এটা দিয়া আছে ইয়াতে 26 এনেকে দিয়া আছে তলৰ সমান্তর প্ৰগতিসমূহৰ খালি ঘৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা মিসিং টাৰ্মস ইয়াৰ লুপ্ত পদ এটা দিয়া আছে গতিকে ইয়াতে আমি ধৰি লম এইটো আমি কি ধৰি লম ৰাহুল লুপ্ত পদটো কি সমান x এতিয়া এইটো যদি লুপ্ত পদ আমাৰ x বুলি ধৰো এইটো কৰতে বেলেগকে কৰিব পাৰি এটাই আৰু বেলেগ ধৰণে কৰিব পৰা যায় আমি এটা ধৰণে কৰি দিছো গতিকে ইয়াতে আমি x ধৰিলে সাধাৰণ অন্তৰটো কি হ'ব গতিকে আমাৰ সাধাৰণ অন্তৰ কেনেকৈ উলিয়াম দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো যদি মাইনাস কৰো x - 2 is equal to তৃতীয় পদটোৰ পৰা দ্বিতীয় পদটো যদি বিয়োগ কৰো 26 minus x এইটো যদি আমি x বুলি কৈছো কি হ'ব এইটা সমান হ'ব কাৰণ দুটা সমান মানে এইটো সাধাৰণ অন্তৰ x ৰ পৰা 2 মাইনাস কৰা মানে সাধাৰণ অন্তৰ আৰু 26 ৰ পৰা x মাইনাস কৰাও সাধাৰণ অন্তৰ গতিকে এইটো কি কৰিছো এই x টো আমি বাওঁফালে লৈ আহিছো এইটো x বাওঁফালে লৈ আহিলে এইটো কিমান হ'ব x plus x আৰু এইটো 2 টো ইফালে লৈ গলে কি হ'ব 26 plus 2 কিমান হ'ব গতিকে এইটো twice x is equal to 28 হ'ব twice x equal to 28 মানে x equal to কিমান হ'ব এইটো 14 গতিকে আমাৰ এই লুপ্ত পদটো কি হ'ব আমি এনেকৈ লিখিম 2, এইটো 14 আৰু এইটো 26 আমাৰ হৈছে না এইটো কিমান আছে ইয়াৰ মাজত ডিফাৰেন্স 12 এইটোৰ মাজত ডিফাৰেন্সও 12 গতিকে আমাৰ এইটো आंसर হ'ব আমি গতিকে লুপ্ত পদটো আমি এনেকৈ উলিয়াইছো এইটো তোমালোকে পজ কৰি লিখি লবা নিশ্চয় বুজি পাইছা আমি নেক্সট চাও নাম্বাৰ नेक्स्ट আমি চাও 5 নম্বৰটো চাও আমি ইয়াৰে বাকি কেইটা তোমালোকে হোমৱৰ্ক কৰিবা ট্রাই কৰিবা যদি পাৰা আমি গতিকে 5 নম্বৰটো কি আছে 3 5 38 আৰু এইটো আছে -22 আছে গতিকে ইয়াৰে আমাৰ কেইটা চাৰিটা লুপ্ত পদ আছে মিসিং টাৰ্ম আছে আমি উলিয়াব লাগে গতিকে ইয়াতে আমি কি ধৰি লম শ্ৰেণী এইটো এটা সমান্তৰাল প্ৰগতি বা শ্ৰেণী আমি কম ইয়াৰে প্ৰথম পদ আমি ধৰি লম ধৰা হ'ল প্ৰথম পদটো কিমান প্ৰথম পদ a বুলি কম তাৰ পিছত সাধাৰণ অন্তৰ d প্ৰথম পদে সাধাৰণ অন্তৰ যদি d হয় গতিকে এইটো আমাৰ কি 2 নম্বৰ পদ আৰু এইটো 3 নম্বৰ পদ 1 2 3 4 5 6 নম্বৰ পদ গতিকে আমাৰ সূত্ৰমতে কি হ'ব 2 নম্বৰ পদ মানে গতিকে আমি ক'ব পাৰো a + d = 38 এইটো 2 নম্বৰ পদ আৰু এইটো 1 2 3 4 5 6 নম্বৰ পদ মানে a + 5d = -22 গতিকে এইটো আমি 1 নম্বৰ বুলি কোনো সমীকৰণ এইটো 2 নম্বৰ বুলি কোনো সমীকৰণ দিম গতিকে আমি কি কৰিম এইটো 2 ৰ পৰা আমি যদি দুটা সমীকৰণ আছে আৰু দুটা চলক আছে গতিকে আমি যদি প্ৰথম পদ আৰু সাধাৰণ অন্তৰৰ কথাটো জানো মানটো জানো তেতিয়া আমি এই পদবিলাকৰ এই লুপ্ত পদবিলাকৰ মিসিং টাৰ্মবিলাক আমি উলিয়াব পাৰিম গতিকে আমি কি কৰিম 2 নম্বৰৰ পৰা তোমালোকে বুজি পাইছা নিশ্চয় 2 নম্বৰৰ পৰা আমি 1 নম্বৰ যেটো সমীকৰণ আছে সেইটো বিয়োগ কৰিম বিয়োগ কৰিলে কি হয় চাও আমি আৰু এই যেটো পদ্ধতি
এই পদ্ধতি আমি কি কৰিছো অপনয়ন যেটো এলিমিনেশন মানে আমাৰ অপনয়ন মানে আমাৰ কি কৰিছো এটা যাতে চলক নোহোৱা হৈ যায় সেই ধৰণে কৰিছো তোমালোকে প্ৰতিস্থাপন মেথড অফ সাবস্টিটিউশন বা যিকোনো পদ্ধতিৰে সমীকৰণটো দুটা সমাধান কৰিব পৰা মানে a আৰু d ৰ মান উলিয়াব পৰা গতিকে আমি এইটো পদ্ধতিত কৰিছো গতিকে ইয়াতে কি হ'ব a plus 5d minus a plus d minus 22 minus 38 যদি আমি এটা সমীকৰণৰ পৰা আন এটা সমীকৰণ বিয়োগ কৰিম তেতিয়া বাওঁফালৰ পৰা এই বাওঁফালটো আমি এই বাওঁফালটো পৰা বিয়োগ কৰিছো এই বাওঁফালৰ পৰা বিয়োগ কৰিছো আৰু এই সোঁফালৰ পৰা বিয়োগ কৰিছো -22 ৰ পৰা এইটো 38 টো মাইনাস কৰিছো এইটো হৈছে গতিকে এইটো কি হ'ব a plus 5d minus a minus d বুজি পাইছা নিশ্চয় তোমালোকে এইটো কি হ'ব 60 দুটা যদি আমি কি কৰো প্লাস কৰো এইটো -60 হ'ব গতিকে a কেনসেল হলে এইটো কিমান হ'ল 4d is equal to -60 তাৰ মানে d is equal to এইটো ইফালে গ'ল কি হ'ব হৰণ হলে 60/4 মানে -15 গতিকে আমি d ৰ মান পালো কিমান ইয়াতে লিখিব পাৰো কেনেকৈ d is equal to -15 এতিয়া আমি কি কৰো এই d ৰ মানটো এইখিনি তোমালোকে লিখিব পজ কৰি আমি এই d ৰ মানটো একত বহুৱাইছো গতিকে d ৰ মান একত বহুৱালে একত মানে এক নম্বৰ সমীকৰণত বহুৱালে কি হ'ব আমি বহুৱালে a plus -15 is equal to 38 -15 is equal to 38 কৰিলো কৰাৰ পিছত এইটো কি হ'ব চোৱা a এইটো যদি ইফালে যায় কি হ'ব এইটো প্লাসে মাইনাসে মাইনাস আৰু ইফালে গলে প্লাস হ'ব গতিকে 38 plus 15 মানে 8 13 আৰু 3 4 5 53 এৰ মানটো কিমান ওলাইছে আমাৰ এৰ মানটো ওলাইছে 53 আৰু d ৰ মানটো কিমান আছে ইয়াতে আমি পাইছিলো -15 হল এতিয়া আমি এইখিনি লৈকে হৈছে তোমালোকৰ গতিকে আমি এইখিনি এতিয়া আমাক কি লাগে প্ৰথম পদটো আমি পালো প্ৰথম পদটো কি পালো আমি 53 পালো হল তাৰ পিছত আমাক কোনটো লাগে তৃতীয় পদটো গতিকে তৃতীয় পদ কিমান হ'ব তৃতীয় পদটো কি হ'ব a plus twice d a মানে কিমান a মানে 53 plus twice d 2 into -15 গতিকে এইটো কিমান হ'ব 53 minus 30 তাৰ মানে 23 53 পৰা 30 যদি যায় 23 তৃতীয় পদৰ পিছত আমাক লাগে চতুৰ্থ পদটো কি হ'ব a plus thrice d গতিকে 53 plus 3 into -15 গতিকে কিমান হ'ব 53 minus 15 × 45 গতিকে এইটো কিমান হ'ব এই অন্যৰ পৰা যদি 45 যদি যায় মাইনাস 5 3 8 হ'ব তাৰপিছত চতুৰ্থ এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পালো পঞ্চম পদটো লাগে আমাক প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম পদ ঠিক আছে গতিকে পঞ্চম পদটো কি হ'ব a plus 4d 53 plus 4 minus 15 গতিকে এইটো কিমান হ'ব 53 minus 15 4 × 60 প্লাসে মাইনাসে মাইনাস গতিকে -60 হলে এইটো কিমান হ'ব -7 হ'ব হল গতিকে এইটো -7 হল তাৰ মানে আমাৰ এনসাৰটো কি হ'ব এতিয়া আমি প্ৰথম বাকচটোত কি লিখিম প্ৰথম পদটোৰ মানটো আমি কি পাইছিলো 53 লিখিম নেক্সট কি আছে 38 নেক্সট তৃতীয় পদটো কিমান হৈছে 23
নেক্সট চতুৰ্থ পদটো কিমান হৈছে 8 নেক্সট পঞ্চম পদটো কিমান হৈছে -7 আৰু আছে এটো -20 সৰি এটো -22 এটা আমাৰ आंसर আমাৰ এনেকে আমি কি উলিয়ালো মিসিং টার্ম এটা আমি উলিয়ালো বুজি পাইছা নিশ্চয় এখিনি লিখে তোমালোকে কি কৰিবা ইয়াতে আমি দুটা সমীকৰণ কৰিছো গতিকে তোমাৰ এইটো আমি তোমালোকে পজ কৰি আগৰখিনি লিখিব লাগিব তাৰ পিছত লাগে এইটো আৰু হেৰি হলে ভিডিওটো আৰু এবাৰ চাবা এখিনি স্কিপ কৰিলে তোমালোকে বুজি নাপাবা নেক্সট আমি চাইছো So, next, it is study number 2 तभी साउ कि दिया से 3, 8, 13, 18 সমান্তর প্রগতিটোৰ কোনটো পদ 78 এই সমান্তর প্রগতিটোৰ কোনটো পদ 78 আমি ইয়াতে প্ৰথম পদ কি প্ৰথম পদ a কিমান 3 সাধাৰণ অন্তৰ d কিমান আমি 8 - 3 কৰিব পাৰো বা 13 - 8 কৰিলে একে পাম গতিকে 8 - 3 এটো 5 পাইছো সাধাৰণ অন্তৰ d 5 পালো গতিকে এটো আমি কি কৰিলম কোনটো পদ 78 বুলি কৈছে আমাক সমান্তর প্রগতিটোৰ কোনটো পদ 78 আমি ধৰা হল সমান্তর প্রগতিটোৰ এন্টম পদটো সমান 70 এন্টম পদটো 70 লৈছো গতিকে আমি ইয়াতে গতিকে আমি কি কৰিব পাৰো a plus n minus 1 into d is equal to 78 বুলি ক'ব পাৰো গতিকে ইয়াতে চোৱা মানবিলাক গুৱাম এটো কিমান a3 plus n n টু এটা কিমান -1 d মানে কিমান পাইছো আমি 5 so 78 গতিকে n minus 1 into 5 78 minus 3 এটো প্লাস আছে ইফালে গলে মাইনাস হ'ব গতিকে এটো 75 বুজি পাইছা নিশ্চয় তাৰ পিছত আমি কি কৰিম n - 1 5 টো ইফালে মাল্টিপ্লাই আছে ইফালে গলে ডিভাইড হ'ব 75/5 গতিকে এটো आंसर কিমান হ'ব 15 গতিকে এটো কিমান হ'ব n is equal to 15 plus 1 এটো মাইনাস আছে ইফালে গলে প্লাস হ'ব গতিকে n is equal to 16 হল বুজি পাইছা নিশ্চয় এখিনি লিখে গতিকে n ৰ মান কি হ'ব 16 n ৰ মান 16 মানে আমাৰ 16 তম আমি লিখিম হেকত এখিনি লিখে তোমালোকৰ লিখা হোৱা বুলি ধৰিছো আমি হেকত লিখিম ইয়াতে 16 তম পদটো হ'ব 78 ঠিক আছে এটো আমাৰ হ'ব आंसर গতিকে এখিনিলৈকে তোমালোকে বুজি পাইছা নিশ্চয় আৰু বাকি বিলাক ট্ৰাই কৰিবা আৰু যদি পিছৰখিনিও যদি ট্ৰাই কৰা চাবা তোমালোকে তাৰ পিছত তোমালোকক আমি নেক্সট ভিডিঅ'টোত বাকি কিছুমান আমি এইটোৰে বাকি কেইটামান দিবলৈ যত্ন কৰিম ধন্যবাদ